Good afternoon, students. Good afternoon, ma'am. আজি আমি আহি গৈছো আমাৰ ক্লাছ লৈ। আজি হৈছে স্কিল এনহেন্সমেন্ট ক্লাছৰ ফাৰ্ষ্ট ডে। টাইমিং হৈছে 4 to 5, ডেট হৈছে 29th July 2021। ক্লাছ হৈছে 4th semester স্টুডেন্টছৰ এণ্ড পেপাৰ ইজ স্কিল এনহেন্সমেন্ট কোৰ্স। আৰু এইবাৰ তোমালোকৰ যেটো পেপাৰ আছে এই পেপাৰটোৰ নাম হৈছে এস্পেক্টস অফ টিচিং লাৰ্নিং প্ৰসেস। দিস ইজ দ্য নেম অফ ইউৰ পেপাৰ, এস্পেক্টস অফ টিচিং লাৰ্নিং প্ৰসেস। তো মই এতিয়া স্ক্ৰীন শ্বেয়াৰ কৰি আছো। Aspects of teaching learning process. A student, তোমালোকে মোক এটা কথা কোৱা, তোমালোকৰ ৰাতিপুৱা 8:30 to 9:30 কোনো ক্লাছ থাকে? বিকি, প্ৰণৱ, অংগিকা, সিমৰন, ওকে, উৰ্মিলা, তৃষ্ণা, নাই ভাই। আচ্ছা, তোমালোকৰ ক্লাছ 10টাৰ পৰা ষ্টাৰ্ট হয়, ৰাইট? ঠিক আছে। মই তোমালোকৰ এই স্কিল এনহেন্সমেন্ট পেপাৰটো এভৰিডে 8:30 to 9:30 লম। তোমালোকৰ তো কোনো অসুবিধা নহয়? নহয় মেম। ঠিক আছে। এভৰিডে 8:30 to 9:30 তোমালোকৰ স্কিল এনহেন্সমেন্টৰ ক্লাছ হ'ব সানডেৰ বাহিৰে। সানডেৰ বাহিৰে এভৰিডে তোমালোকৰ স্কিল এনহেন্সমেন্টৰ ক্লাছ আছে 8:30 to 9:30। কালি আকৌ 8:30 আমি ৰাতিপুৱা লগ পাম। এইটো আমাৰ ক্লিয়াৰ হৈ গ'ল। নাও ষ্টুডেন্ট, এবাৰ যেটো স্কিল এনহেন্সমেন্টৰ পেপাৰ আছে তোমালোকৰ এই পেপাৰৰ যেটো প্ৰথম ইউনিট আছে এই ইউনিটটোৰ নাম হৈছে এস্পেক্টস অফ টিচিং লাৰ্নিং প্ৰসেস। মই ইউনিটটো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকক কৈ দিওঁ, তোমালোকে এই পাৰ্টিকুলাৰ পেপাৰত হোম এছাইনমেন্ট দিব লাগিব, যেটো মই অনলাইন লম। বিভিন্ন ধৰণৰ কেতিয়াবা ক্লাছ টেষ্ট লম। এই ক্লাছ টেষ্ট, হোম এছাইনমেন্ট বা গ্ৰুপ ডিছকাশ্যন যেটো মই তোমালোকৰ লগত কৰিম, এই আটাইকেইটা বস্তুৰ মই স্কোৰ দিম, মাৰ্কস এন্ট্ৰি কৰিম। আৰু তুমি ক'ব নোৱাৰা কোনটো মাৰ্ক কেতিয়া লাগি যায়। এতিয়া পেণ্ডেমিক সিচুৱেশ্যন তোমালোকে দেখিছাই। পেণ্ডেমিক সিচুৱেশ্যনত এই ধৰণৰ ইণ্টাৰনেল এক্টিভিটিজ বিলাকত গভৰ্ণমেণ্টে কিন্তু গুৰুত্ব দিছে। সেইদিনা তোমালোকক যেনেকৈ মই স্কিল এনহেন্সমেন্টৰ পৰীক্ষা লৈছিলোঁ, কেতিয়া কি ধৰণৰ গভৰ্ণমেণ্টৰ পৰা নটিফিকেশ্যন আহে তোমালোকে নাজানা। সেইটো কাৰণে মই সময়ৰ কাম সময়ত কৰি যাম। প্ৰতিদিন 8:30 to 9:30 মৰ্নিং মই ক্লাছ ল'ম। যদি তোমালোকৰ স্কিল এনহেন্সমেন্টৰ ৰুটিন দি দিয়ে, স্কিল এনহেন্সমেন্টৰ যদি ৰুটিন মই পাই যাওঁ তেতিয়া মই ৰুটিন মতে কৰিম। ৰুটিন নিদিয়ালৈকে 8:30 to 9:30 ক্লাছ হ'ব। তোমালোকৰ হোম এছাইনমেন্ট, গ্ৰুপ ডিছকাশ্যন, ক্লাছ টেষ্ট এইবিলাক সব সময়ে সময়ে হৈ থাকিব, অতি সোনকালে হ'ব। সেইটো কাৰণে ক্লাছত কি পঢ়াই আছো একদম জোৰ দিবা। আৰু ক্লাছত ৰেছপন্স দিয়াৰ ওপৰতো মাৰ্কস আছে। তোমালোকে মনে মনে নাথাকিবা, মই বুজোৱাটো বুজি পাইছানে নাই তাৰ ওপৰত তুমি ৰেছপন্সও দিব লাগিব। ক্লিয়াৰ ষ্টুডেন্টস? Yes, ma'am. ভেৰি গুড। তো আমি এতিয়া ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আমাৰ প্ৰথম চেপ্টাৰ, এস্পেক্টস অফ টিচিং লাৰ্নিং প্ৰসেস। এস্পেক্টস অফ টিচিং লাৰ্নিং প্ৰসেস। ষ্টুডেন্ট, তোমালোকে স্ক্ৰীন দেখি পাইছা? স্ক্ৰীন দেখি পাইছা ষ্টুডেন্ট? পাইছো মেম। ঠিক আছে, তেতিয়াহ'লে আমাৰ আচ্ছা, ভেৰি গুড। তো এস্পেক্টস অফ টিচিং লাৰ্নিং প্ৰসেস হ'ল আমাৰ আজিৰ টপিক। মই বিকি দত্তক দায়িত্ব দিছোঁ। বিকি,
পাছত এবাৰ মাজতে এই ক্লাছৰ স্ক্ৰীনশ্বট লৈ ল'বা কিমান ষ্টুডেণ্ট ক্লাছত এটেণ্ড আছে। মই ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ ৰেকৰ্ড কৰি গৈ আছোঁ আৰু তোমালোকে ক্লাছৰুমত কপি আৰু পেন লৈ আহিবা। মই তোমালোকক প্ৰশ্ন কৰিম আৰু যোনে যোনে ৰিপ্লাই দিব তেওঁলোকৰ মাৰ্কছকেইটা এণ্ট্ৰি কৰি কৰি গৈ থাকিম। তো পুৰা ক্লাছত ভালকৈ মন দিয়া। তো আমি এতিয়া ডিছকাছ কৰিব লৈছোঁ এছপেক্টছ অফ টিচিং লাৰ্ণিং প্ৰচেছ, তাৰ মানে শিক্ষণ প্ৰক্ৰিয়াৰ দিশ। শিকোৱা, টিচিং মানে হ'ল শিকোৱা, লাৰ্ণিং মানে হ'ল শিকা। এটা হৈছে শিকোৱা আৰু এটা হৈছে শিকা। শিকোৱা আৰু শিকাৰ দিশ, কি ধৰণে শিকোৱা হয় আৰু কি ধৰণে শিকা হয় তাৰ বিভিন্ন দিশ। শিকোৱা আৰু শিকাৰ দিশ, কি ধৰণে শিকোৱা হয় আৰু কি ধৰণে শিকা হয় তাৰ বিভিন্ন দিশ আমি ইয়াত আলোচনা কৰিম। আমাৰ এই পাৰ্টিকুলাৰ পেপাৰটো হৈছে টিচিং লাৰ্ণিঙৰ পেপাৰ। টিচিং লাৰ্ণিং, শিক্ষণ, কি ধৰণে শিকা হয় আৰু কি ধৰণে শিকোৱা হয় তাৰ দিশবোৰ আমি আলোচনা কৰিম। এছপেক্টছ অফ টিচিং লাৰ্ণিং প্ৰচেছ। তুমি এই পিকচাৰটো দেখিছা? পিকচাৰটোত কি দেখি পাইছা ষ্টুডেণ্ট? দুটা বেলেগ বেলেগ পিকচাৰ ইয়াত দিছোঁ। পিকচাৰটোত কি দেখিছা অংগিকা হাজৰিকা? সিমৰন হেণ্ডিক, ডিম্পী গগৈ, তুমি পিকচাৰত কি দেখি পাইছা? ৰিপ্লাই দিবা ষ্টুডেণ্ট। যিমান বেছি ৰিপ্লাই দিবা তুমি সিমানেই মাৰ্কছ পাবা। তোমাৰ এক্টিভ পাৰ্টিচিপেশ্যনত মাৰ্কছ আছে কিন্তু হা। তো হু উইল ৰিপ্লাই? কোনে ক'ব যে তুমি কি পিকচাৰ দেখি পাইছা? পিকচাৰত কি দেখি পাইছা? কোনে ক'ব? তাত কিবা এটা বস্তু শিকোৱা হৈছে, মানে বস্তুটো Yes. দেখুওৱা। কিবা এটা বস্তু শিকোৱা হৈছে। এইটো ক্লাছৰুম, এইটো হ'ল ফৰেন টিচিং ক্লাছৰুম। তাত আমাৰ নিচিনা কোনো ধৰণৰ পাৰ্টিকুলাৰ ইউনিফৰ্ম নাথাকে, ষ্টুডেণ্টৰ ইউনিফৰ্ম নাথাকে, সেইটো কাৰণে এই ধৰণে দেখি পাইছে তোমালোক। এইটো হৈছে শিকোৱা শিকা পদ্ধতি। এটাত চোৱা শিক্ষকে ষ্টুডেণ্টক বুজাই আছে। এটা পিকচাৰত শিক্ষকে ষ্টুডেণ্টক বুজাই আছে, এজন মেল টিচাৰ। মেল টিচাৰ নিজৰ ষ্টুডেণ্টবিলাকক বুজাই আছে, ডেট ইজ টিচিং, তেওঁ শিকাই আছে। আৰু এজনী শিক্ষিকা তেওঁ ষ্টুডেণ্টৰ মাজত কি কি এক্টিভিটি চলি আছে সেইবিলাক চাই আছে, তেওঁ নিজেও শিকিছে। শিকা, এটা হ'ল টিচিং, এটা হ'ল লাৰ্ণিং। টিচিং য'ত শিক্ষকে নিজে লেচনটো বুজাই আছে আৰু লাৰ্ণিং য'ত শিক্ষাৰ্থীয়ে ষ্টুডেণ্টৰ মাজত থাকি নিজেও বুজি লৈছে। তো তোমালোকৰ এই পাৰ্টিকুলাৰ ইউনিটটো হৈছে এছপেক্টছ অফ টিচিং লাৰ্ণিং প্ৰচেছ, শিকোৱা আৰু শিকা পদ্ধতি। আচ্ছা, এতিয়া আমি প্ৰথম জানি লওঁ শিকোৱা কি। আমি জানি লওঁ শিকোৱা কি। হোৱাট ইজ টিচিং? টিচিং কি? ষ্টুডেণ্ট, এনে তোমাৰ মতে টিচিং কি? তোমাৰ টিচিং সম্পৰ্কে কি ধাৰণা আছে? তোমাৰ মতে টিচিং কি হ'ব পাৰে? টিচিং কি ষ্টুডেণ্ট তোমাৰ মতে? ইমান দিন তুমি মোক পাই আছা, শিক্ষকক পাই আছা, ক্লাছ কৰি আছা, টিচিংটো কি হ'ব পাৰে? প্ৰণৱ গগৈ, হোৱাট ইজ টিচিং তোমাৰ মতে? শিক্ষকে শ্ৰেণীকক্ষৰ ভিতৰত দিয়া জ্ঞান। শিক্ষকে শ্ৰেণীকক্ষৰ ভিতৰত দিয়া জ্ঞান। টিচিং ইজ দোজ পাৰ্টিকুলাৰ এক্টছ আণ্ডাৰটেকেন ইন আ ক্লাছৰুম। ক্লাছৰুমৰ ভিতৰত পাৰফৰ্ম কৰা বিভিন্ন এক্টিভিটি, শিক্ষক কৰা বিভিন্ন এক্টিভিটি ক্লাছৰুমৰ ভিতৰত, তাক টিচিং বুলি কয়। এইটো হ'ল এটা এছপেক্ট। ভেৰি গুড প্ৰণৱ, ভেৰি গুড। টিচিং ইজ science as well as art. What is teaching? Teaching হ'ল এটা সায়েন্স আৰু কলা, বিজ্ঞান আৰু কলা। তাৰ মানে টিচিং হ'ল এনেকুৱা এটা প্ৰক্ৰিয়া য'ত শিক্ষকে শিক্ষাৰ্থীক নলেজ, স্কিল
অ্যাটিটিউড, এবিলিটি, পাৰ্টিচিপেশ্যন এই 5টা গুণ ডেভেলপ কৰে। টিচিং হ'ল এনেকুৱা এটা প্ৰক্ৰিয়া য'ত শিক্ষকে শিক্ষাৰ্থীৰ নলেজ, স্কিল, attitude, awareness and participative ability develop কৰে। শিক্ষণ হ'ল বা টিচিং হ'ল এনেকুৱা এটা প্ৰক্ৰিয়া য'ত শিক্ষকে জ্ঞান বৃদ্ধি কৰে ষ্টুডেণ্টৰ দক্ষতা বৃদ্ধি কৰে, ষ্টুডেণ্টৰ মাজতে ভাল মনোভাৱ জগাই তোলে, ষ্টুডেণ্টক যিকোনো পাঠ্যক্ৰমৰ লগত জড়িত বা co-curricular activities-ত পাৰ্টিচিপেট কৰাৰ সুযোগ কৰি দিয়ে। এই যে শিক্ষকে ইমান কাম কৰে, জ্ঞান, দক্ষতা, অংশগ্ৰহণ কৰাৰ সুবিধা, এইবিলাক যে শিক্ষকে ষ্টুডেণ্টক দিয়ে, সেইটো দিয়াৰ এটা পদ্ধতি আছে। বৈজ্ঞানিক পদ্ধতিও আছে, আকৌ কলা পদ্ধতিও আছে। টিচিং হ'ল এটা বৈজ্ঞানিক পদ্ধতি। বৈজ্ঞানিক পদ্ধতি ইন দ্য সেন্স দ্যাট য'ত শিক্ষকে এটা সিস্টেমেটিক কনস্ট্ৰাকটিভ ৱেত ষ্টুডেণ্টক টিচ ৰিয়া কলিতা আহা। টিচিং হ'ল এটা সিস্টেমেটিক প্ৰচেছ য'ত শিক্ষকে বিভিন্ন ধৰণৰ আহিলাৰ যোগেদি, বিভিন্ন ধৰণৰ মেটেৰিয়েলৰ যোগেদি ষ্টুডেণ্টক পঢ়ায়। যেনেকৈ ধৰা, মই তোমাক পঢ়াই আছোঁ গুগল মিটত। মই গুগল মিট ইউজ কৰিছোঁ। গুগল মিটত মই তোমাক পঢ়াই আছোঁ, তাৰ লগতে মই অনলাইন ক্লাছৰ বিভিন্ন মেথড ইউজ কৰিছোঁ, অনলাইন ক্লাছৰ বিভিন্ন টেকনিক ইউজ কৰিছোঁ, যাৰ যোগেদি মই তোমাক টিচ কৰি আছোঁ, নলেজ দি আছোঁ। পাৱাৰ পইণ্ট ইউজ কৰিছোঁ, পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দিছোঁ। এইবিলাক হ'ল কেইটামান বৈজ্ঞানিক পদ্ধতি। মই য'ত টেকন'লজি ইউজ কৰিছোঁ, অভাৰহেড প্ৰজেক্টৰ, পাৱাৰ পইণ্ট, গুগল ক্লাছৰুম, গুগল মিট, এই যে বিভিন্ন টেকন'লজিৰ যোগেদি মই তোমাক লেকচাৰ, ডিছকাশ্যন, ড্ৰামাটাইজেশ্যন, ষ্টৰি টেলিং, এই ধৰণৰ পদ্ধতিৰ যোগেদি যে তোমাক পঢ়াই আছোঁ, এইটো এটা বৈজ্ঞানিক পদ্ধতি। সায়েন্স আকৌ যেনেকৈ হয় তেনেকৈ টিচিং আৰ্টছো হয়। টিচিং আকৌ কলা পদ্ধতিও হয়। কলা ইন দ্য সেন্স দ্যাট টিচিঙত আমি মানুহক পঢ়াওঁ। যেতিয়া এজন মানুহে আৰু এজন মানুহক পঢ়ায়, তেতিয়া সেই মানুহজনক বুজি পাব লাগিব। টিচিং হ'ল এনেকুৱা এটা প্ৰচেছ য'ত আমি ষ্টুডেণ্টক পঢ়োৱাৰ লগে লগে ষ্টুডেণ্টক বুজিবলৈও চেষ্টা কৰোঁ, ষ্টুডেণ্টক বুজি পাবলৈ চেষ্টা কৰোঁ। আমি ষ্টুডেণ্টক আমি জানিব বিচাৰোঁ, ষ্টুডেণ্টৰ নিড কি, এবিলিটি কি, ইণ্টাৰেষ্ট কি, এটিটিউড কি, পাৰ্চনেলিটি কি, ষ্টুডেণ্টৰ সম্পৰ্কে সকলো কথা আমি জানিবলৈ বিচাৰোঁ আৰু সেইমতে ষ্টুডেণ্টক পঢ়াবলৈ বিচাৰোঁ, যাতে ষ্টুডেণ্টক আমি এটা আনন্দদায়ক পৰিৱেশ দিব পাৰোঁ, ষ্টুডেণ্টে ভাল লগা যাতে এটা পৰিৱেশ দিব পাৰোঁ। ইয়াকে টিচিং বুলি কয়। শিক্ষণ হ'ল এনেকুৱা এটা প্ৰক্ৰিয়া, মন দি শুনা, এতিয়া মই তোমালোকক শিক্ষণ কি সুধিম। শিক্ষণ হ'ল এনেকুৱা এটা প্ৰক্ৰিয়া য'ত শিক্ষকে শিক্ষাৰ্থীৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ এটা ভাল সম্পৰ্ক স্থাপন কৰি কথোপকথনৰ যোগেদি, ইণ্টাৰেকশ্যনৰ যোগেদি ষ্টুডেণ্টৰ জ্ঞান, দক্ষতা, অংশগ্ৰহণ কৰাৰ ক্ষমতা, ষ্টুডেণ্টৰ মাজত এটা পজিটিভ মনোভাৱ জগাই তোলে আৰু বৈজ্ঞানিক পদ্ধতিত বিভিন্ন ধৰণৰ আহিলা বা বিভিন্ন ধৰণৰ এক্টিভিটি ইউজ কৰি ষ্টুডেণ্টৰ ব্যৱহাৰ সংশোধন কৰিবলৈ চেষ্টা কৰে, ষ্টুডেণ্টৰ ব্যৱহাৰ বা চৰিত্ৰ সংশোধন কৰিবলৈ চেষ্টা কৰে। সেই পদ্ধতিকেই শিক্ষণ বুলি কয়। তো ষ্টুডেণ্ট, শিক্ষণ কি? কোনে আগবাঢ়ি আহি ক'ব? মই ষ্টুডেণ্টক মাতিছোঁ। ডিম্পী গগৈ, ডিম্পী গগৈ, তুমি কোৱা শিক্ষণ কি? কোৱা ডিম্পী, ট্ৰাই কৰা। শিক্ষাৰ্থীৰ জ্ঞান বৃদ্ধি কৰে। শিক্ষাৰ্থীৰ জ্ঞান বৃদ্ধি কৰে। বিভিন্ন ধৰণৰ আহিলাৰ যোগেদি জ্ঞান বিভিন্ন ধৰণৰ আহিলাৰ যোগেদি জ্ঞান বৃদ্ধি কৰে। জ্ঞান প্ৰদান কৰে।
শিক্ষাৰ্থীৰ মনোযোগ বৃদ্ধি কৰে অকমান সজাই কোৱাটো ডিম্পি শিক্ষণ হ'ল এনেকুৱা এটা প্ৰক্ৰিয়া কোৱা ডিম্পি শিক্ষণ হ'ল শিক্ষণ হ'ল এনেকুৱা এটা প্ৰক্ৰিয়া যিয়ে শিক্ষাৰ্থীৰ জ্ঞান বৃদ্ধি কৰে জ্ঞান বৃদ্ধি কৰে পজিটিভ মনোভাব জগাই তোলে দক্ষতা বৃদ্ধি কৰে অংশগ্রহণ করার সুবিধা করে দিয়ে আৰু শিক্ষার্থীর চরিত্র সংশোধন করে ব্যবহার পরিবর্তন করে নির্বাণজ্যোতি দত্ত হোয়াট ইজ টিচিং শিক্ষণ কি বাইদেউ শিক্ষণ হৈছে যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা সুসম্পৰ্কৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মনোভাৱ তথা শিক্ষকসকলৰ যিখিনি পঠনীয় বিষয় এইসমূহ শিক্ষাৰ্থীসকলৰ মাজলৈ আগবঢ়াই নিয়াৰ যিটো প্ৰক্ৰিয়া এইটোকে শিক্ষণ বুলিব পাৰি ভেরি গুড শিক্ষণ বৈজ্ঞানিকও হ'ব পাৰে কলাও হ'ব পাৰে বৈজ্ঞানিক হ'ল যেতিয়া আমি বিভিন্ন ধৰণৰ মেথড ইউজ কৰোঁ আৰু কলা হ'ল যেতিয়া আমি শিক্ষাৰ্থীক বুজিবলৈ চেষ্টা কৰোঁ বিভিন্ন ধৰণৰ পদ্ধতি ইউজ কৰি শিক্ষাৰ্থীক বুজি পায় শিক্ষাৰ্থীয়ে মনোযোগ হোৱাকে মনোপুত হোৱা কৰে তেওঁলোকক যেটো জ্ঞান দিয়া হয় আৰু যাৰ যোগেদি তেওঁলোকৰ চৰিত্ৰ সংশোধন হয় তাকেই শিক্ষণ বুলি কয় Teaching is a process through which the knowledge, skill, abilities of a student can be enhanced and with proper care, positive behavioral modification can be brought in his life. That systematic scientific process that we apply to provide knowledge to our students is known as teaching. ঠিক আছে Similarly, যেনেকে টিচিং আছে তেনেকে লার্নিংও আছে টিচিং হল শিকোৱা লার্নিং হল শিকা What is learning? Learning is এটা definition আছে learning or বহুত famous definition given by E.A. Gates. Learning is modification of behavior through experience and training. Learning হল বিভিন্ন ধৰণৰ অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি ব্যৱহাৰ পৰিৱৰ্তন কৰা বিভিন্ন ধৰণৰ অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি ব্যৱহাৰ পৰিৱৰ্তন কৰা তাকেই লাৰ্নিং বুলি কয় ষ্টুডেন্টছ এতিয়া চোৱা এই যে তোমালোকে সৰুৰ পৰা ইমান ডাঙৰ হৈছা তোমালোকে ক্লাছ 1ৰ পৰা পঢ়ি আহিছা কি পঢ়িলা সোশ্যাল ষ্টাডি সায়েন্স মৰাল জিকে তোমালোকে কিমান কথা পঢ়িলা কিমান কথা জানিলা এই কথাবিলাক জনাৰ লগে লগে তুমি নম্ৰ প্ৰকৃতিৰ হলা ভদ্ৰ হলা তোমাৰ খং কমিলে তোমাৰ চৰিত্ৰৰ এটা পৰিৱৰ্তন আহিলে এই যে তোমাৰ ভিতৰত যে সৰুৰে পৰা এতিয়ালৈকে যে পৰিৱৰ্তন আহিছে এইটো তোমাৰ শিক্ষাৰ ফল শিকন অকল ক্লাছৰুমতে নহয় তুমি ঘৰৰ পৰা শিকিছা কালচাৰ ট্ৰেডিশন ভ্যালু ইথিক্স সমাজৰ পৰা শিকিছা কোঅপাৰেশন একমোডেশন এসিমিলেশন স্কুলৰ পৰা শিকিছা সাবজেক্টস পাৰ্সোনালিটিৰ গ্ৰোথ ফিজিক্যাল মেন্টাল মরাল সোশ্যাল ইমোশনাল এনহ্যান্সমেন্ট হৈছে তোমাৰ এই যে ইমান কেটা দিক যে তুমি শিকিলা এই অভিজ্ঞতাবোৰৰ কাৰণে তোমাৰ যে চৰিত্ৰ সংশোধন হ'ল তোমাৰ যে ব্যৱহাৰ পৰিৱৰ্তন হ'ল তুমি যে সৰুৰ পৰা ডাঙৰলৈকে এতিয়া বহুত পৰিৱৰ্তনৰ মাজেদি আহিছা সেই সংশোধনী বিলাককে শিক্ষণ বুলি কয় লাৰ্নিং বুলি কয় শিকা বুলি কয় য'ত আমি শিকা তো ষ্টুডেন্ট আমি কি পালো এটো হ'ল permanent change in behavior that occurs as a result of experience শিক্ষণ হ'ল এটা permanent behavioral change এটা পৰিৱৰ্তন ব্যৱহাৰৰ পৰিৱৰ্তন যে পৰিৱৰ্তন আমি দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ যোগেদি পাওঁ বা শিক্ষকে দিয়া জ্ঞানৰ অভিজ্ঞতাৰ যোগেদি পাওঁ
সেই দৈনন্দিন জীৱনত পোৱা অভিজ্ঞতাবোৰ বা ক্লাছৰুমত পোৱা অভিজ্ঞতাবোৰ, শিক্ষকৰ পৰা পোৱা অভিজ্ঞতাবোৰ, যাৰ ইউজ কৰি আমাৰ চৰিত্ৰ সংশোধন হয়, ব্যৱহাৰ পৰিৱৰ্তন হয়, সেই অভিজ্ঞতাবিলাককে শিকা বুলি কয়, লাৰ্নিং বুলি কয়। লাৰ্নিং ইজ একুৱাৰিং ডিফাৰেণ্ট কাইণ্ডছ অফ experiences in life. By using those experiences, the behavior of an individual can be changed. Those experiences are known as learning. এতিয়া মোক কোৱা লাৰ্নিং কি? পল্লৱ বৰা, পল্লৱ কোৱাচোন লাৰ্নিং কি? অভিজ্ঞতা। টিচিং হ'ল অভিজ্ঞতা দিয়া আৰু লাৰ্নিং হ'ল অভিজ্ঞতা লোৱা। লাৰ্নিঙত আমি শিক্ষকৰ পৰা বিভিন্ন ধৰণৰ অভিজ্ঞতা লওঁ আৰু সেই জ্ঞান বা অভিজ্ঞতা সামৰি যেতিয়া আমাৰ ব্যৱহাৰৰ পৰিৱৰ্তন হয়, চৰিত্ৰ সংশোধন হয়, সেই প্ৰক্ৰিয়াটোকেই লাৰ্নিং বা শিকা বুলি কোৱা হয়। মোক এই কথাটো কোনে ক'ব? হোৱাট ইজ লাৰ্নিং? ষ্টুডেণ্ট তোমালোকে ৰিপ্লাই দিবা। মোৰ প্ৰতিটো টপিক বুজোৱাৰ লগে লগে মই প্ৰশ্ন কৰোঁ যাতে ষ্টুডেণ্টৰ বুজিবলৈ সুবিধা হয়। মৌচুমী গগৈ, মৌচুমী, হোৱাট ইজ লাৰ্নিং? শিকা কি? এটা পঢ়িলোঁ আমি শিকোৱা, এটা পঢ়ি আছোঁ শিকা। লাৰ্নিং কি? মৌচুমী গগৈ। মেম, দৈনন্দিন জীৱনৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ যোগেদি ব্যৱহাৰৰ যি সংশোধন বা পৰিৱৰ্তন হয় সেইটোৱে হৈছে লাৰ্নিং। য়েছ, দৈনন্দিন জীৱনৰ বিভিন্ন অভিজ্ঞতা যিটো আমি স্কুল কলেজৰ পৰা পাওঁ, যিটো আমি ফৰ্মালি ইনফৰ্মালি পাওঁ, যাৰ যোগেদি ব্যৱহাৰৰ পৰিৱৰ্তন হয়, তাকেই লাৰ্নিং বুলি কয়। তেতিয়াহ'লে ষ্টুডেণ্ট টিচিং লাৰ্নিং কি? টিচিং লাৰ্নিং হ'ল এনেকুৱা এটা পৰিৱেশ যিটো পৰিৱেশত শিকা আৰু শিকোৱা দুটা কামেই হয়। টিচিং লাৰ্নিং process is that kind of environment, পিকচাৰটো চোৱা, পিকচাৰটো দেখাইছোঁ মই। টিচিং লাৰ্নিং প্ৰচেছ হ'ল এনেকুৱা এটা পৰিৱেশ, যে পৰিৱেশত শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মাজত, পিকচাৰটো চোৱা, শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মাজত জ্ঞান, অভিজ্ঞতা, দক্ষতা, এটিটিউড এইবিলাক দিয়ে আৰু লগে লগে ষ্টুডেণ্টে শিক্ষকৰ পৰা বিভিন্ন ধৰণৰ জ্ঞান, অভিজ্ঞতা, নলেজ, এটিটিউড, অংশগ্ৰহণ কৰাৰ সুবিধা এই সকলো আয়ত্ত কৰে। এই দুটা পদ্ধতি যেতিয়া একেলগে লগ লাগি যায় তেতিয়া হৈ যায় টিচিং লাৰ্নিং প্ৰচেছ, শিকা শিকোৱা পদ্ধতি। এটাত শিক্ষকে শিকাই আছে আৰু এটা ষ্টুডেণ্টে শিক্ষকৰ লগত একেলগে হৈ নিজে নিজে শিকি আছে। শিকা আৰু শিকোৱা কাম যেতিয়া একেটাই ছদৰ তলত হয়, একেটাই পৰিৱেশত হয়, তাকেই টিচিং লাৰ্নিং প্ৰচেছ বুলি কয়। Teaching learning process is a system where a teacher provides knowledge, skill, attitude to students and a student in return acquires different kinds of experiences for his behavior modification. These two process as a whole is known as teaching learning process. তেতিয়াহ'লে টিচিং লাৰ্নিং প্ৰচেছ কি? শিকা শিকোৱা পদ্ধতি কি? শিকা আৰু শিকোৱা পদ্ধতি কি? ঝৰ্ণা কোঁৱৰ, ঝৰ্ণা কোঁৱৰ, টিচিং লাৰ্নিং প্ৰচেছ কি? মেম, টিচিং লাৰ্নিং প্ৰচেছ হৈছে এনে এক পৰিৱেশ য'ত শিক্ষকে শিক্ষাৰ্থীৰ মাজত জ্ঞান, অভিজ্ঞতা, দক্ষতা, এটিটিউড ইত্যাদিবিলাক প্ৰদান কৰে আৰু ইয়াৰ শিক্ষকৰ পৰাও ছাত্ৰ ছাত্ৰীসকলে নলেজ, অভিজ্ঞতা আৰু অংশগ্ৰহণৰ সুবিধা ইত্যাদি লাভ কৰিব পাৰে, যাতে আৰু যাৰ দ্বাৰা তেওঁলোকৰ চৰিত্ৰ সংশোধন আৰু ব্যৱহাৰ পৰিৱৰ্তন হয়। ভেৰি গুড ঝৰ্ণা, তুমি বহুত ধুনীয়া এনচাৰ দিছা, একেবাৰে ফৰ্মড এনচাৰ দিছা, ভেৰি নাইচ। তো শিকা আৰু শিকোৱা একেলগে যেতিয়া লগ লাগি যায় তেতিয়াই হৈ যায় টিচিং লাৰ্নিং প্ৰচেছ। এতিয়া চোৱা ষ্টুডেণ্ট, তোমালোকৰ চিলেবাছৰ প্ৰথম চেপ্টাৰটো হৈছে এছপেক্টছ অফ দ্য টিচিং লাৰ্নিং, টিচিং লাৰ্নিঙৰ দিশ।
টিচিং লাৰ্ণিং প্ৰচেছটো কাম কেনেকৈ কৰে চোৱা ষ্টুডেণ্ট ইয়াত মই কেইটামান অনলাইন ইমেজ ইউজ কৰি আছোঁ আই এম ইউজিং চাম অনলাইন ইমেজেছ জাষ্ট টু টিচ মাই ষ্টুডেণ্ট দেয়াৰ ইজ ন' আদাৰ ইণ্টেনশ্যন অফ ইউজিং দিছ অনলাইন ইমেজেছ আই হেভ pasted these online images in my PowerPoint just to give a clear idea to my students regarding the concept. There is nothing else that I am using here. Okay. So student teaching learning process or digbor kiki swa. Etu swa. Prothomote teacher e knowledge dibo. Kiki kam koribo swa. Teacher e amak knowledge dibo. তারপর ডিসকাশন হব স্টুডেন্টে সেই ডিসকাশন গ্রহণ কৰিব গ্রহণ কৰাৰ পিছত স্টুডেন্টৰ থিংকিং চেঞ্জ হ'ব স্টুডেন্টে ভাবিব ভাবি স্টুডেন্টে নলেজ ল'ব নলেজ লোৱাৰ পিছত স্টুডেন্ট আৰু টিচাৰৰ মাজত ইণ্টাৰেকশ্যন হ'ব ইণ্টাৰেকশ্যন হৈ ফাইনেলি স্টুডেন্টৰ জ্ঞান হ'ব এই গোটেই দিকটোৱে হৈছে টিচিং লাৰ্ণিং প্ৰচেছ প্ৰথমতে শিক্ষকে নলেজ দিলে ডিসকাস কৰিলে স্টুডেন্টে সেই নলেজটো পালে পোৱাৰ পিছত স্টুডেন্টৰ চিন্তাধাৰাৰ পৰিৱৰ্তন হ'ল স্টুডেন্টে অভিজ্ঞতা ল'লে তাৰ পিছত সেই অভিজ্ঞ স্টুডেন্টে আকৌ শিক্ষকৰ লগত ইণ্টাৰেকশ্যন কৰিলে আৰু দুজনৰে বিহেভিয়াৰ পৰিৱৰ্তন হ'ল এই গোটেই প্ৰক্ৰিয়াটোৱে হৈছে টিচিং লাৰ্ণিং প্ৰচেছ এছপেক্ট অফ টিচিং লাৰ্ণিং প্ৰচেছ আচ্ছা পৰিস্মিতা চেতিয়া তেতিয়া হলে টিচিং লাৰ্ণিং প্ৰচেছটো একচুয়ালি কাম কেনেকৈ কৰে চোৱা কোৱাচোন কাম কেনেকৈ কৰে টিচিং লাৰ্ণিং প্ৰচেছৰ এছপেক্টটো কৃষ্ণা বৰুৱা টিচিং লাৰ্ণিং প্ৰচেছ কেনেকৈ কাম কৰে কি হয় দিকবোৰ কি কি টিচিং লাৰ্ণিং প্ৰচেছৰ কাম কৰাৰ দিকবোৰ কি কি কৃষ্ণা কোৱা কৃষ্ণা ঝৰ্ণা পাৰিবনে ঝৰ্ণা মেম শিক্ষকে শিক্ষাৰ্থীক প্ৰথমে নলেজ দিয়ে তাৰপিছত সেইবিলাক নলেজ ডিসকাস হয় একদম ইজি শিক্ষকে প্ৰথমে নলেজ দিয়ে নলেজ দিয়াৰ পিছত শিক্ষাৰ্থীৰ বিকাশ হয় তাৰ পিছত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পুনৰাই ইণ্টাৰেকশ্যন হয় আৰু দুজনৰে চৰিত্ৰ সংশোধন হয় এইটো এটা নেভাৰ এণ্ডিং প্ৰচেছ দুজনৰ মাজত চলি থকা এটা সাৰ্কেলৰ প্ৰচেছ য'ত শিক্ষাৰ্থীও শিক্ষকৰ পৰা শিকে শিক্ষকেও শিক্ষাৰ্থীৰ পৰা শিকে এইকেইটা হ'ল টিচিং লাৰ্ণিং প্ৰচেছৰ দিক আমি যদি টিচিং লাৰ্ণিং প্ৰচেছৰ বৈশিষ্ট্য চাওঁ তোমালোকে মন কৰা পাৱাৰ পইণ্টটো দিয়া আছে বৈশিষ্ট্য হ'ল এইটো এটা পেটাৰ্ণ এইটো এটা ষ্ট্ৰাকচাৰেল পেটাৰ্ণ টিচিং লাৰ্ণিং প্ৰচেছ হৈছে এটা ষ্ট্ৰাকচাৰেল পেটাৰ্ণ ইয়াত এটা ষ্ট্ৰাকচাৰ আছে মই ষ্ট্ৰাকচাৰটো কৈ দিছোঁ ষ্ট্ৰাকচাৰটো হৈছে ইনপুট প্ৰচেছ আৰু আউটপুট শিকোৱা শিকা দিশৰ এটা ষ্ট্ৰাকচাৰ আছে আৰু সেই ষ্ট্ৰাকচাৰটো হৈছে ইনপুট প্ৰচেছ আৰু আউটপুট ইনপুট কি ইনপুট হ'ল যেতিয়া শিক্ষকে জ্ঞানটো দিব জ্ঞানটো সোমাব কোনো কিবা এটা বস্তু সোমোৱাটোক ইনপুট বুলি কয় কিবা এটা বস্তু সোমাই দিয়াটো ইনপুট প্ৰচেছ হ'ল তাৰ ভিতৰতে গোটেই ব্যৱস্থাটোৰ কামটো কৰা আৰু আউটপুট হ'ল ৰেজাল্ট ইনপুট কি ষ্টুডেণ্ট চোৱা আমাৰ এই ক্লাছৰুমত তুমি সোমাই আহিলা তোমাক এটা লিংক দিলোঁ সেই লিংকটো ক্লিক কৰি তুমি সোমাই আহিলা ডেট ইজ ইনপুট তুমি আহিলা প্ৰচেছ হ'ল এতিয়া আমি তোমাক পঢ়াই আছোঁ এই পঢ়ুৱাতে মই কি কি ইউজ কৰিছোঁ মই অভাৰহেড প্ৰজেক্টৰৰ নিচিনাকৈ ইয়াত শ্লাইড দেখাই আছোঁ তোমাৰ লগত ডিছকাছ কৰি আছোঁ গুগল ক্লাছৰুম এতিয়া মই খুলিম গুগল মিটত মই তোমাক পঢ়াই আছোঁ
কেতিয়াবা লেকচাৰ দিছোঁ, কেতিয়াবা তোমাক প্ৰশ্ন কৰিছোঁ, তোমাক এক্টিভলি ক্লাছত এংগেজ কৰি থৈছোঁ। ইয়াক কোৱা হয় এটা ষ্ট্ৰাকচাৰ। প্ৰথমতে তোমালোক সোমাই আহিলা, তাৰপিছত মই বিভিন্ন ধৰণৰ এক্টিভিটি কৰি আছোঁ আৰু লাষ্টত ৰেজাল্টটো কি হ'ব যে তুমি লেচনটো বুজি পাই যাবা। এই যে পদ্ধতিটো গ্ৰহণ কৰা হয় এইটো হ'ল মেইন বৈশিষ্ট্য যে শিকা পদ্ধতি বা শিক্ষণ পদ্ধতি এটা সংগঠিত পদ্ধতি। এইটো এটা প্ৰপাৰ ষ্ট্ৰাকচাৰ ফলো কৰে আৰু ষ্ট্ৰাকচাৰটো হৈছে ইনপুট, প্ৰচেছ আৰু আউটপুট। ইনপুট হৈছে ষ্টুডেণ্টৰ এণ্ট্ৰি, প্ৰচেছ হৈছে শিক্ষকে হাতত লোৱা বিভিন্ন কাৰ্যাৱলী, আউটপুট হৈছে ষ্টুডেণ্টৰ জ্ঞান যেটো ষ্টুডেণ্টে ফাইনালি পাই যায়। তো এই ধৰণে শিক্ষণ প্ৰক্ৰিয়া চলে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে শিক্ষণ প্ৰক্ৰিয়া জেনাৰেলি মটিভেশ্যনেল। ইয়াত মটিভেশ্যন দিয়া হয়, ষ্টুডেণ্টক পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলা হয়, সেই লেচনটোৰ প্ৰতি আগ্ৰহী কৰি তোলা হয়। ইয়াত ক্লাছৰুম এটমস্ফিয়াৰ মেটাৰ কৰে। ক্লাছৰুমৰ পৰিৱেশ, শ্ৰেণীকোঠাৰ পৰিৱেশ, ক্লাছৰুম এটমস্ফিয়াৰ, শ্ৰেণীকোঠাৰ পৰিৱেশ, য'ত এজন শিক্ষকে শিক্ষাৰ্থীক অংশগ্ৰহণ কৰাৰ সকলো সুবিধা দিয়ে। এইটো চোৱা সুবিধা, এইটো চোৱা শিক্ষকে সুবিধা দিছে। চোৱা শিক্ষাৰ্থীয়ে খেল ধেমালিৰ যোগেদি শিকিছে, ক্লাছৰুমৰ বাহিৰত শিকিছে, এই ধৰণৰ সুবিধা পাইছে, এই ধৰণে নিজে নিজে প্ৰজেক্ট কৰি শিকিছে। প্ৰজেক্টৰ যোগেদি শিকিছে, নতুন কিবা এটা বনাই শিকিছে, শিক্ষকে কাম কৰিবলৈ দিছে, নিজে নিজে এক্টিভিটি কৰি শিকিছে, ফিজিকেল ট্ৰেইনিং শিকিছে। চোৱা ফিজিকেল ট্ৰেইনাৰ, সৰু বাচ্চাক স্কুলতে ফিজিকেল ট্ৰেইনিং দি আছে। এইটো হ'ল শিক্ষণ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত ক্লাছৰুম মেনেজমেণ্ট মেটাৰ কৰে। তুমি ক্লাছৰুমটো কি ধৰণে ইণ্টাৰেষ্টিং কৰিব পাৰা, লাইভলি কৰিব পাৰা, ষ্টুডেণ্টৰ কাৰণে এট্ৰাক্টিভ কৰিব পাৰা, এইটো এটা বৈশিষ্ট্য। ক্লাছৰুম মেনেজমেণ্ট এটা বৈশিষ্ট্য। এইটো এটা অৰ্গেনাইজড প্ৰচেছ য'ত ইনপুট, প্ৰচেছ আৰু আউটপুট কাম কৰে। ইনপুট হ'ল ষ্টুডেণ্টৰ এণ্ট্ৰি, প্ৰচেছ হ'ল এই যে শিক্ষকে বিভিন্ন কাম কৰি আছে বা কৰাই আছে, শিক্ষকে যে বিভিন্ন কাম কৰি আছে বা কৰাই আছে, ডেট ইজ প্ৰচেছ। আৰু আউটপুট হ'ল ফাইনেল ৰেজাল্ট, যেতিয়া ষ্টুডেণ্টৰ চৰিত্ৰ সংশোধন হৈ যাব, ষ্টুডেণ্টে যেতিয়া শিকি যাব। তো এইকেইটা হ'ল মেজৰ কেৰেক্টাৰিষ্টিক্স অফ টিচিং লাৰ্নিং প্ৰচেছ। তো ষ্টুডেণ্ট আমি শিক্ষণ প্ৰক্ৰিয়া টিচিং লাৰ্নিং প্ৰচেছৰ মুখ্য বৈশিষ্ট্যকেইটা কি পালোঁ? টিচিং লাৰ্নিং প্ৰচেছৰ মুখ্য বৈশিষ্ট্যকেইটা আমি কি পালোঁ? এইটো মোক কোনে ক'ব? একদম ইজি, এইটো মোক ক'ব সিমৰন হেণ্ডিক। সিমৰন তুমি আছানে? আছো মেম। সিমৰন তুমি কোৱাচোন এই শিক্ষণ প্ৰক্ৰিয়াৰ মুখ্য বৈশিষ্ট্যবোৰ কি? মেম শিক্ষণ আৰু শিক্ষণ প্ৰক্ৰিয়া এক সংগঠিত পদ্ধতি আৰু ইয়াত ইনপুট আৰু আউটপুট জড়িত হৈ থাকে। ইনপুট, আউটপুট হৈছে এণ্ড প্ৰচেছ। ইনপুট, আউটপুট এণ্ড প্ৰচেছ। ইনপুট কি সিমৰন? ইনপুট কি? ইনপুট হৈছে শিক্ষাৰ্থীয়ে যেতিয়া বিষয়টোত সোমাই পৰে। প্ৰচেছ কি সিমৰন? প্ৰচেছ হৈছে যেতিয়া শিক্ষকে বিভিন্ন আহিলাৰ জৰিয়তে শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰে। ভেৰি গুড। আউটপুট কি সিমৰন? আউটপুট হৈছে শেষৰ যিটো ফলাফল য'ত শিক্ষাৰ্থীয়ে জ্ঞান লাভ কৰে। ভেৰি গুড। তো শিক্ষণ এটা ডেমক্ৰেটিক প্ৰচেছ, গণতান্ত্ৰিক প্ৰক্ৰিয়া, এটা ইণ্টাৰেক্টিভ প্ৰচেছ য'ত ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত এটা ইণ্টাৰেকশ্যন হয়।
শিক্ষণ এটা সংগঠিত প্ৰচেছ য'ত ইনপুট প্ৰচেছ আৰু আউটপুটৰ যোগেদি এটা ৰেজাল্ট পোৱা যায়। শিক্ষণ এটা ক্লাছৰুম অৰিয়েণ্টেড ক্লাছৰুম মেনেজড প্ৰচেছ য'ত এজন শিক্ষকে ক্লাছৰুমটো আনন্দদায়ক জলি কৰি থয়। শিক্ষণ এটা এক্টিভিটি অৰিয়েণ্টেড প্ৰচেছ য'ত ষ্টুডেণ্টক বিভিন্ন এক্টিভিটিৰ যোগেদি নলেজ স্কিল আৰু এটিটিউড ডেভেলপ কৰা হয়। তো এইটো হৈছে তোমাৰ শিক্ষণ প্ৰক্ৰিয়াৰ বৈশিষ্ট্য। এতিয়া চোৱা শিক্ষণ প্ৰক্ৰিয়াৰ বিধিসমূহ কি কি? What are the different maxims of teaching? What are the different maxims of teaching? Maxims মানে হল বিধি। শিক্ষণ প্ৰক্ৰিয়া কেনেকে কাম কৰে, কি কি বিধি বা নীতিৰ ওপৰত বেছ কৰি শিক্ষণ প্ৰক্ৰিয়া কাম কৰে চোৱা। যেতিয়া এজন শিক্ষকে ষ্টুডেণ্টক পঢ়াবলৈ যাওঁতে এই শিক্ষকজনে কেইটামান গুৰুত্বপূৰ্ণ কথা সদায় মনত থয়। প্ৰথমটো হ'ল চিম্পল টু কমপ্লেক্স, যাৰ মানে হ'ল সৰলৰ পৰা জটিলতালৈ। চিম্পল টু কমপ্লেক্স হ'ল সৰলৰ পৰা জটিলতালৈ। ইয়াক কি কৰা হয়, প্ৰথমে শিক্ষকে এটা চিম্পল কনচেপ্ট বুজায়, তাৰ পিছত লাহে লাহে জটিলতাৰ ফালে যায়। যেনেকৈ আমি সৰুতে অংক কৰিছিলোঁ, অংকত আমি প্ৰথম শিকিছিলোঁ 1 into 2, 2 into 2, 3 into 2, 4 into 2, চিম্পল। লাহে লাহে আমি শিকিলোঁ 12 into 32, 19 into 45। আকৌ যেতিয়া আমি আৰু ডাঙৰ হ'লোঁ, আমি শিকিলোঁ 193 into 245, 294 into 625। এই ধৰণে লাহে লাহে আমাৰ সৰলৰ পৰা জটিলতাৰ ফালে আমাৰ শিক্ষণটো গৈ আছে। চিম্পল টু কমপ্লেক্স হ'ল প্ৰথমে মই এটা এক্সাম্পল দিলোঁ ক্লাছৰুমত এক্সাম্পলটো একেবাৰে চিম্পল দিলোঁ আৰু সেই এক্সাম্পলৰ পৰা মই জটিলতাৰ ফালে লাহে লাহে গৈ আছোঁ, লাহে লাহে লেচনটোৰ ভিতৰত সোমাই আছোঁ। তো শিক্ষণৰ এটা বিধি হ'ল সৰলৰ পৰা জটিলতালৈ, চিম্পল টু কমপ্লেক্স। আৰু এটা বিধি হ'ল known to unknown, প্ৰিন্সিপল অফ known to unknown, that is জনাৰ পৰা নজনালৈ। জনাৰ পৰা নজনালৈ তাৰ মানে কি ষ্টুডেণ্ট? জনাৰ পৰা নজনালৈ মানে প্ৰথমতে শিক্ষকে যেতিয়া ষ্টুডেণ্টক পঢ়াব তেতিয়া সদায় শিক্ষকে জনা কথা ক'ব। নজনা কথা যদি আননোন কথা যদি আগত কয় ষ্টুডেণ্টে একোৱে বুজি নাপাব। ধৰা মই এটা লেচন ষ্টুডেণ্টক পঢ়াই আছোঁ বায়ু, তো মই কেনেকৈ পঢ়াম? মই প্ৰথমতে এটা বেলুন লৈ গ'লোঁ, সেই বেলুনটো মই ফুলালোঁ। মোৰ ঘৰত বেলুন আছে, 1 মিনিট। বেলুনটো ক'ত গ'ল? চোৱা ষ্টুডেণ্ট, জনাৰ পৰা নজনালৈ, known to unknown। মই ধৰা ষ্টুডেণ্টক বায়ু সম্পৰ্কে পঢ়াব বিচাৰিছোঁ শিক্ষণত, শিক্ষণ প্ৰক্ৰিয়াত মই বায়ু সম্পৰ্কে পঢ়াব বিচাৰিছোঁ। তো মই কি কৰিলোঁ, মই ক্লাছৰুমত এনেকুৱা বেলুন লৈ গ'লোঁ, এনেকুৱা বেলুন ক্লাছৰুমত লৈ গ'লোঁ আৰু ক'লোঁ ষ্টুডেণ্ট এই বেলুনটোৰ ভিতৰত কি আছে কোৱা। তেতিয়া ষ্টুডেণ্টে ক'লে বায়ু, তাৰমানে তেওঁলোকে বায়ু দেখিছে। দেখিছে ইন দ্য সেন্স ডেট আমি চকুততো দেখিব নোৱাৰোঁ, কিন্তু ইয়াৰ ভিতৰত যে বায়ু আছে ষ্টুডেণ্টে জানে। এনেকৈ বুজাব লাগিব। জনাৰ পৰা নজনালৈ, known to unknown, যেটো ষ্টুডেণ্টে জানে, বায়ু সম্পৰ্কে যিমানটো জানে আগতে সেই কথাটো উলিয়াই ল'ব লাগিব, তাৰ পাছতেহে বায়ুৰ কথা ক'ব পৰা যাব। সিমিলাৰলি ধৰা মই ষ্টুডেণ্টক পঢ়াব বিচাৰিছোঁ তাপ। তো মই কি কৰিলোঁ, মই এটা কেণ্ডেল লৈ গ'লোঁ, সেই কেণ্ডেলৰ ওপৰত জ্বলালোঁ কেণ্ডেলটো জ্বলাই ষ্টুডেণ্টৰ হাতটো কেণ্ডেলৰ ওপৰত থৈ দিলোঁ। কেণ্ডেলটো জ্বলাই ষ্টুডেণ্টৰ হাতটো কেণ্ডেলৰ ওপৰত থৈ দিলোঁ। তোমাৰ কেনেকুৱা লাগিছে? মেম পুৰিছে, এইটো মোৰ পুৰিছে। কেলে পুৰিছে? কি বস্তুৰ কাৰণে পুৰিছে? তুমি কি অনুভৱ কৰিছা? তাপ। ষ্টুডেণ্টে তেতিয়া ক'ব তাপ। তাৰ মানে ষ্টুডেণ্টে তাপ কি জানে, তাপ কি বস্তু ষ্টুডেণ্টে জানে। তো জনাৰ পৰা নজনালৈ,
known to unknown, স্টুডেন্টে যে কথাটো অলরেডি জানে তাৰ পৰা টানি আনি নতুন কথা স্টুডেন্টক শিকোৱা, এইটো আৰু এটা ম্যাগজিম। নেক্সট ম্যাগজিম হৈছে from seen to unseen, দেখাৰ পৰা নেদেখালৈ। প্ৰথমতে আমি স্টুডেন্টক শিকাম যেটো কথা আমি চকুৰে দেখি পাওঁ, তাৰ পিছত লাহে লাহে স্টুডেন্টক নেদেখা বস্তুৰ ফালে আমি লৈ যাম। যেনেকৈ ধৰা স্টুডেন্ট, মই এটা এক্সাম্পল দিছোঁ, মই স্টুডেন্টক বুজাব বিচাৰোঁ ভ্যালু, ধৰা মই ভ্যালু টিচাৰ, মই ভ্যালু সাবজেক্টৰ টিচাৰ, আৰু মই স্টুডেন্টক শিকাব বিচাৰিছোঁ তোমাৰ ধৰা লাভ, কেয়াৰ, এফেকশন, ইমোশন, একেটাৰ মানে কি। এতিয়া লাভ চকুত দেখি নাপায়, চুই নাপায়, বুজি নাপায়। কেয়াৰ, এফেকশন আমি চকুত দেখিব নোৱাৰোঁ, চুব নোৱাৰোঁ, বুজিব নোৱাৰোঁ, তো আমিতো এইটো গম নাপাওঁ লাভ, কেয়াৰ, এফেকশন মানে কি, আমিতো গম নাপাওঁ। তো স্টুডেন্ট মই কি কৰিলোঁ, মই এজন স্টুডেন্টক ক'লোঁ তুমি তোমাৰ ধৰা প্ৰণৱক ক'লোঁ, প্ৰণৱ তুমি নিৰ্বাণৰ ফালে এটা স্মাইল পাছ কৰা, নিৰ্বাণক তুমি এটা স্মাইল দিয়া। তো নিৰ্বাণেও ধুনীয়াকৈ প্ৰণৱক এটা স্মাইল দিলে। বাকী ক্লাছক মই সুধিলোঁ এই স্মাইলটো যে দিলে, এই স্মাইলটো যেতিয়া আমি কাবাক দিওঁ, এনেকৈ যেতিয়া আমি হাঁহোঁ, তেতিয়া মানুহৰ কেনেকুৱা ফিল হয়, তোমাৰ কেনেকুৱা লাগে যেতিয়া তোমাৰ লগৰে তোমাৰ ফালে ধুনীয়াকৈ এটা মৰম লগা হাঁহি দিয়ে, তোমাৰ কেনেকুৱা লাগে, ভাল লাগে। ইয়েছ, ভাল লগাটো হ'ল অ্যামিউজমেন্ট। দেখাৰ পৰা নেদেখালৈ স্মাইলটো দি বুজা গ'ল যে ভাল লাগে। তেনেকৈ মই স্টুডেন্টক এনেকৈ দেখালোঁ, এইটো হ'ল হাগ কৰা। হাগ কৰা মানে হাওটি ধৰা। এই ধৰণে যেতিয়া আমি পিতৃ মাতৃক হাগ কৰোঁ, পিতৃ মাতৃক যেতিয়া আমি হাওটি ধৰোঁ, তেতিয়া আমাৰ কি হয়, তেতিয়া আমাৰ খুব ভাল লাগে। এই যে আমাৰ ভাল লাগে তাক লাভ বুলি কয়, ভাল পোৱা বুলি কয়। তো এই ধৰণে চকুত দেখাৰ পৰা নেদেখালৈ, seen to unseen, দেখাৰ পৰা নেদেখালৈ আমি স্টুডেন্টক শিকাব লাগিব। এইটো এটা ম্যাগজিম টেকনিক হয় শিকোৱাৰ। নেক্সট হ'ল পাৰ্টিকুলাৰ টু জেনাৰেল। পাৰ্টিকুলাৰ টু জেনাৰেল কি স্টুডেন্ট, নিৰ্দিষ্টৰ পৰা, পাৰ্টিকুলাৰ মানে নিৰ্দিষ্ট, বিশেষৰ পৰা সাধাৰণলৈ। পাৰ্টিকুলাৰ টু জেনাৰেল মানে হ'ল বিশেষৰ পৰা সাধাৰণলৈ। আমি যেতিয়া ষ্টুডেন্টক কোনো এটা কনসেপ্ট পঢ়াম, তেতিয়া আমি সদায় বিশেষৰ পৰা সাধাৰণলৈ যাম। বিশেষ কেনেকৈ পঢ়াম ষ্টুডেন্ট চোৱা, আমি ষ্টুডেন্টক পঢ়ালোঁ যে ৰাম ইজ মৰ্টেল, ৰাম মৰণশীল, সব মানুহৰ মৃত্যু হয়। সিমৰন, ঝৰ্ণা, তৃষ্ণা, মৌসুমী, নিৰ্বাণ, ডিম্পি, প্ৰণৱ, সুদীপ্তা, এই সব মানুহৰ মৃত্যু হয়। এই এটা এটা মানুহ মৰণশীল। যিহেতু এজন এজন মানুহৰ মৃত্যু হয়, তো আমি এইটো ধৰি ল'ব পাৰোঁ যে পৃথিৱীৰ সব মানুহৰ মৃত্যু হয়। এজন এজন মানুহৰ যিহেতু মৃত্যু হয়, তাৰ মানে পৃথিৱীৰ সব মানুহৰ মৃত্যু হয়। এইটো কোৱা হয় পাৰ্টিকুলাৰ টু জেনাৰেল। সুদীপ্তাৰ মৃত্যু হয় মানে সব মানুহৰ মৃত্যু হ'ব, মৃত্যু হয়। যদি মোৰ মৃত্যু হয়, সবৰ মৃত্যু হ'ব। তো এই ধৰণে এটা বিশেষ বস্তুৰ পৰা, মোৰ মৃত্যু, এটা বিশেষ বস্তুৰ পৰা সবলৈ কথাটো বিয়পাই দিয়া, সবক উদ্দেশ্য কৰি কথা এটা ডিসকাস কৰা। পাৰ্টিকুলাৰ টপিকৰ পৰা এটা জেনাৰেল টপিকলৈ যোৱা, এইটো হৈছে তোমাৰ পাৰ্টিকুলাৰ টু জেনাৰেল, বিশেষৰ পৰা সাধাৰণলৈ। নেক্সট হ'ল ফ্ৰম ইনডেফিনিট টু ডেফিনিট। নেক্সট টপিকটো হৈছে, নেক্সট ম্যাগজিন বিধিটো হৈছে পঢ়োৱাৰ ইনডেফিনিট টু ডেফিনিট, অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ। কোৱা নিৰ্বাণ। বাইদেউ হলটো পাৰ্টটো থাকি গৈছে। হা হা, sorry নিৰ্বাণ, sorry ho, thank you নিৰ্বাণ, thank you, I'm sorry। আচ্ছা, whole to part, yes, whole to part মানে কি, সামগ্ৰিকতাৰ পৰা সৰু সৰু অংশলৈ। প্ৰথমতে আমি ষ্টুডেন্টক এটা সামগ্ৰিক আইডিয়া দিম,
তাৰ পিছত সৰু সৰু অংশত সেই আইডিয়াটো ভাগ কৰি দিম। মই এটা এক্সাম্পল দিছোঁ ষ্টুডেণ্ট চোৱা। প্ৰথমতে তোমাক এটা সামগ্ৰিক আইডিয়া দিয়া হৈছে। প্ৰথমতে তোমাক এটা সামগ্ৰিক আইডিয়া দিলোঁ মই যে এইটো চোৱা টিচিং লাৰ্নিং প্ৰচেছ। প্ৰথমতে ষ্টুডেণ্টক এটা সামগ্ৰিক আইডিয়া দিয়া হ'ল। টিচিং কি? প্ৰথমতে টিচিং লাৰ্নিং কি আমি এটা সামগ্ৰিক পিকচাৰ দেখালোঁ। তাৰ পিছত পাৰ্ট ডিছকাছ কৰি আছোঁ। চোৱা টিচিং কি, লাৰ্নিং কি, পাৰ্ট কেইটা ডিছকাছ কৰি আছোঁ। টিচিং লাৰ্নিং প্ৰচেছ কি, টিচিং লাৰ্নিঙৰ দিক কি, টিচিং লাৰ্নিঙৰ বৈশিষ্ট্য কি, টিচিং লাৰ্নিঙৰ মেক্সিমছ কি। তাৰমানে ষ্টুডেণ্ট আমি প্ৰথমতে ষ্টুডেণ্টক থুলমূলকৈ বুজাই দিওঁ যে আমি আজি কোনটো পাৰ্ট ডিছকাছ কৰি আছোঁ। কি আমি ডিছকাছ কৰি আছোঁ সেইটো থুলমূলকৈ ষ্টুডেণ্টক বুজাই দিয়া হয়। তাৰ পিছত এই পাৰ্টটোকে পাৰ্টকে বুজাই দিয়া হয়। ফাৰ্ষ্ট উই গিভ এন ওভাৰঅল পিকচাৰ টু দ্য ষ্টুডেণ্ট and after that we divide that picture into small part যাতে ষ্টুডেণ্টৰ পাৰ্ট বাই পাৰ্ট বুজিবলৈ সহজ হয়। তো প্ৰথমতে এজ এ হোল কনচেপ্ট, আফটাৰ দেট স্মল কনচেপ্ট, এই ধৰণে পাঠ পঢ়োৱা হয়। নেক্সটটো হৈছে ইনডেফিনিট টু ডেফিনিট, অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ। অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ ষ্টুডেণ্ট কেতিয়াবা শিক্ষকে এই ধৰণে পঢ়ুৱাও দেখুওৱা যায়। এইটো খুব ভাল পদ্ধতি। ইয়াত ষ্টুডেণ্টৰ ব্ৰেইন ষ্টৰ্মিং হয়, ষ্টুডেণ্টৰ এটা আইডিয়া হৈ যায়। অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ কেনেকৈ পঢ়াই চোৱা। এই কনচেপ্টটো কি? তাৰমানে কি, প্ৰথমতে মই ষ্টুডেণ্টক এটা ছাছপেন্স ক্ৰিয়েট কৰিলোঁ। ক্লাছৰুমত এটা ছাছপেন্স ক্ৰিয়েট কৰি তাৰ পৰা লাহে লাহে আমি কথাকেইটা ক্লিয়াৰ কৰিলোঁ। যেনেকৈ এটা ছাছপেন্স মুভিত প্ৰথম 1 ঘণ্টা কি হৈ আছে আমি একো গমেই নাপাওঁ। আমি অকল চাই থাকোঁ, খুন হৈ আছে, এটাৰ পাছত এটা মাৰ্ডাৰ হৈ আছে, হিৰোইন ঢুকাই গ'ল, হিৰো ঢুকাই গ'ল। কেতিয়াবা আমি ছাছপেক্ট কৰোঁ যে দেউতাই মাৰিছে নেকি, চাকৰে মাৰিছে নেকি, হাজবেণ্ডে মাৰিছে নেকি, কোনে মাৰিব পাৰে। আমি ভাবি থাকোঁ, আমাৰ মাথাত বিভিন্ন আইডিয়া আহি থাকে, বিভিন্ন ফালৰ পৰা আমি ভাবোঁ। লাষ্টত গৈ আধা ঘণ্টা আগত আমি গম পাওঁ, খুনটো কোনে কৰিছিলে, মাষ্টাৰে কৰিছিলে। না হাজবেণ্ডে কৰিছিলে, না চাকৰে কৰিছিলে, মাষ্টাৰে খুন কৰিছিলে। তো এই ধৰণৰ এটা ছাছপেন্স ক্ৰিয়েট কৰা। এই ছাছপেন্সটো কেলে ক্ৰিয়েট কৰা হয়, যাতে ষ্টুডেণ্টে ভাবে, যাতে ষ্টুডেণ্টৰ ইণ্টেলেকচুৱেল গ্ৰ'থ হওক, যাতে ষ্টুডেণ্টে ক্ৰিটিকেলি ভাবিব পাৰে, অংশ গ্ৰহণ কৰিব পাৰে, যাতে ষ্টুডেণ্টে অনুসন্ধান কৰিব পাৰে। এই অনুসন্ধান বা কিউৰিয়চিটি ডেভেলপ কৰিবৰ কাৰণে অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ যোৱা হয়। এনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট কৰি দিয়া হয় য'ত প্ৰথমতে কথাকেইটা ক্লিয়াৰ নহয়। শিক্ষকে এটাৰ পাছত এটা প্ৰশ্ন কৰি থাকে, তুমি কোৱাচোন এইটো মানে কি হ'ব, তুমি কোৱাচোন। যেনেকৈ ধৰা এটাৰ পাছত এটা ছাছপেন্স ক্ৰিয়েট কৰি থাকে। যেনেকৈ ধৰা মই এটা এক্সাম্পল যদি দিওঁ, আমি এনেকৈ দিওঁ, 1 মিনিট ৰ'বা। অ'কে, মই এনেকৈ দেখাই দিছোঁ। এটা এক্সাম্পল, এই বস্তুটো কি, ডাষ্টাৰ, এই বস্তুটো কি, পেন। অ'কে ষ্টুডেণ্ট, তুমি কোৱাচোন এই পাৰ্টিকুলাৰ পেনটো কি পেন হয়, মাৰ্কাৰ পেন, নন মাৰ্কাৰ। নন মাৰ্কাৰ ক'ত ইউজ হয়, আমুক জেগাত। কেলে ইউজ হয় ভাবাচোন। ভাবি আছে। এই ধৰণৰ প্ৰশ্ন সুধি ষ্টুডেণ্টৰ মাজত এটা অনিশ্চয়তা ক্ৰিয়েট কৰি লাহে লাহে এইবিলাক পেজবিলাক খুলি দিয়া হয়, লাহে লাহে আইডিয়াটো কৰি দিয়া হয়, লাহে লাহে ষ্টুডেণ্টে ছল্ভ কৰি গৈ থাকে। তো এইটো হ'ল অনিশ্চয়তাৰ পৰা নিশ্চয়তা। নেক্সট আছে সাইকোলজিক্যাল টু লজিক্যাল, মনোবিজ্ঞানৰ পৰা যুক্তি এইটো কোৱা হয় তোমাৰ মনোবিজ্ঞানৰ পৰা, 1 মিনিট, সাইকোলজিক্যাল টু লজিক্যাল, মনস্তাত্ত্বিকৰ পৰা
যৌতিকলৈ যুক্তিযুক্ততাৰ ফালে যোৱা, তাৰ মানে মনস্তাত্ত্বিকৰ পৰা যুক্তিযুক্ততালৈ, মনস্তাত্ত্বিকৰ পৰা যুক্তিযুক্ততালৈ, that is psychological to logical. এটোৰ মানে কি? Psychological to logical মানে হল প্ৰথমতে ষ্টুডেণ্টৰ সাইকোলজিটো বুজি লোৱা, ষ্টুডেণ্টৰ সাইকোলজিটো প্ৰথমতে খুব ভালকে বুজি লোৱা। আমি যদি ষ্টুডেণ্টক কোনো এটা টপিক বুজাব বিচাৰিছো, আমি প্ৰথমতে ষ্টুডেণ্টৰ নিড, এবিলিটি, ইণ্টাৰেষ্ট এইবিলাক জানি ল'ব লাগিব। ষ্টুডেণ্টে ভাল পোৱা ছাবজেক্টটো বুজি ল'ব লাগিব। লেচনটো পঢ়িবলৈ ষ্টুডেণ্টৰ সুবিধা আছেনে নাই, ষ্টুডেণ্টে বিচাৰেনে নাই, সেইটো আগতে জানি ল'ব লাগিব। তাৰপিছত লেচনটোক এনেকৈ ৰেডি কৰিব লাগিব লজিকেলি, যাতে ষ্টুডেণ্টে কথাবিলাক ধৰিব পাৰে। এটাৰ পাছত টপিকবিলাক চিষ্টেমেটিকেলি অৰ্গেনাইজ কৰি প্ৰেজেণ্ট কৰিব লাগিব। তো সাইকোলজিৰ পৰা লজিকলৈ আগতে ষ্টুডেণ্টক বুজি লোৱা, ষ্টুডেণ্টে কি বিচাৰিছে, ষ্টুডেণ্টৰ নিড ক'ত, এবিলিটি ক'ত, ইণ্টাৰেষ্ট ক'ত, এইবিলাক আগতে বুজি লোৱা আৰু সেইমতে লজিকেলি ষ্টুডেণ্টৰ প্ৰব্লেম সলভ কৰা, ষ্টুডেণ্টৰ আণ্ডাৰষ্টেণ্ডিং সলভ কৰা, লজিকেলি যিকোনো সমস্যা দূৰ কৰা। নেক্সট হ'ল এম্পিৰিকেল টু ৰেচনেল। এইটোৰ এছামিজ হ'ল, এই মেক্সিমৰ এছামিজটো হৈছে এম্পিৰিকেল টু ৰেচনেল মানে অভিজ্ঞতাৰ পৰা যুক্তিযুক্ততালৈ। ইয়েছ, মানে দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ পৰা যুক্তিযুক্ততালৈ। এম্পিৰিকেল মানে শিক্ষকে ষ্টুডেণ্টক প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ দিয়া, যেনেকৈ ধৰা তাজমহল, কুতুব মিনাৰ এইবিলাক ফুৰাবলৈ লৈ যোৱা, ফিল্ড ভিজিট কৰোৱা, ৱৰ্কশ্বপ কৰোৱা, ছেমিনাৰ কৰোৱা, কনফাৰেঞ্চ কৰোৱা, বিভিন্ন জাগাত এক্সকাৰ্ছনত লৈ যোৱা, য'ত ষ্টুডেণ্টে প্ৰেক্টিকেলি শিকিব, নিজৰ অভিজ্ঞতাৰ পৰা শিকিব, বুকৰ পৰা নহয়। কুতুব মিনাৰটো নিজে চুই চাব, তাজমহলটো চুই চাব যে তাজমহলটো কি মেটেল দি বনোৱা হৈছে, কেনেকৈ বনোৱা হৈছে, নিজে অভিজ্ঞতাটো ল'ব। ছেমিনাৰ যেতিয়া কৰিব, ছেমিনাৰৰ পইণ্টছকেইটা নিজে কম্পিউটাৰৰ পৰা খুচৰি উলিয়াব, নিজে অনুসন্ধান কৰিব, নিজে অভিজ্ঞতাবোৰ ল'ব। ইয়াক কোৱা হয় এম্পিৰিকেল টু ৰেচনেল, অভিজ্ঞতা সংগ্ৰহ কৰি তাৰ পৰা জ্ঞান লোৱা, এম্পিৰিকেল টু ৰেচনেল। এইকেইটা হৈছে শিক্ষণৰ বিধি, এই ধৰণে শিকোৱা হয়। সিম্পল টু কমপ্লেক্স, known to unknown, seen to unseen, concrete to abstract, particular to general, whole to part, indefinite to definite, psychological to logical, empirical to rational. জনাৰ পৰা প্ৰথমটো হৈছে তোমাৰ simple to complex। সৰলৰ পৰা জটিলতালৈ, জনাৰ পৰা নজনালৈ, দেখাৰ পৰা নেদেখালৈ, মুমূৰ্তৰ পৰা বিমূৰ্তলৈ, এই পইণ্টটো আমাৰ বাকী আছে। মুমূৰ্তৰ পৰা বিমূৰ্তলৈ মানে কনক্ৰিট টু এবষ্ট্ৰেক্ট। তাৰ মানে কি? কনক্ৰিট মানে চকুৰে দেখি পোৱা বস্তু, এবষ্ট্ৰেক্ট মানে চকুৰে দেখি পোৱা বস্তু নহয়। যেতিয়া আমি চকুৰে দেখি পোৱা বস্তু, যেনেকৈ এইটো ডিছকাছ কৰিছোঁ আমি, লাভ, কেয়াৰ, এফেকশ্যন, য়েছ। চকুৰে দেখি পোৱা বস্তু হ'ল মা, দেউতা, ভাইটি, ভণ্টি। দেখি নোপোৱা বস্তু হৈছে লাভ, কেয়াৰ, এফেকশ্যন, ইমোশ্যন। যেতিয়া আমি মা, দেউতা, ভাইটি, ভণ্টিৰ উদাহৰণ বা এক্সাম্পল দি চকুৰে নেদেখা বস্তু, ডেট ইজ লাভ, কেয়াৰ, এফেকশ্যন বুজাম, সেইটো হৈ যাব মুমূৰ্তৰ পৰা বিমূৰ্তলৈ। নেক্সট আছে বিশেষৰ পৰা সাধাৰণলৈ, হোল টু পাৰ্ট, সমগ্ৰতাৰ পৰা আংশিকলৈ, অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ, মনস্তাত্ত্বিকৰ পৰা
যুক্তিযুক্তকতা লৈ অভিজ্ঞতাৰ পৰা যুক্তিযুক্ততা লৈ তো এইকেইটা হৈছে শিক্ষণৰ বিধি কি ধৰণে শিকোৱা হয় তৃষ্ণা বৰুৱা পইণ্টছ কেইটা কোৱাচোন শিক্ষণৰ বিধিবোৰ কি কি হোৱাট আৰ দ্য পইণ্টছ শিক্ষণৰ বিধিবোৰ কি কি তোমাৰ মতে সৰলৰ পৰা জটিলতালৈ জনাৰ পৰা নজনালৈ দেখাৰ পৰা নেদেখালৈ বিশেষৰ পৰা সাধাৰণলৈ অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ য়েছ অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ মনস্তাত্ত্বিকৰ পৰা যুক্তিযুক্ততালৈ আৰু অভিজ্ঞতাৰ পৰা যুক্তিযুক্ততালৈ ভেৰি গুড এইকেইটা হ'ল শিক্ষণৰ বিধি এতিয়া চোৱা ষ্টুডেণ্ট আমি যদি লাহে লাহে আৰু অকণমান আগবাঢ়ি যাওঁ আমি পাম শিক্ষণৰ পদ্ধতিবোৰ তোমালোকৰ 3টা পদ্ধতি আছে প্ৰথম ইউনিটত সেই পদ্ধতিৰ কেইটা হৈছে জয়ফুল লাৰ্নিং প্ৰথমটো দ্বিতীয়টো হৈছে প্লেৱে মেথড আৰু ষ্টুডেণ্ট চেন্ট্ৰিক মেথড মই এই দুটা পদ্ধতি তোমালোকৰ লগত এতিয়া আলোচনা কৰিম এইটো আমাৰ লাষ্ট টপিক আজিৰ ক্লাছৰ যেটো আলোচনা কৰিম এটা হৈছে জয়ফুল লাৰ্নিং আনন্দদায়ক শিক্ষণ আৰু এটা হৈছে প্লেৱে মেথড খেল ভিত্তিক পদ্ধতি দুটা পদ্ধতি আছে এটা হৈছে জয়ফুল লাৰ্নিং আনন্দদায়ক শিক্ষণ আৰু এটা হৈছে প্লেৱে মেথড খেল ভিত্তিক পদ্ধতি এই দুটা হৈছে শিক্ষণৰ পদ্ধতি টিচিং লাৰ্নিং প্ৰচেছৰ পদ্ধতি এই ধৰণে টিচিং লাৰ্নিং প্ৰচেছ দিয়া হয় জয়ফুল লাৰ্নিং হ'ল য'ত আমি আনন্দৰ যোগেদি পঢ়ো এইটো চোৱা ষ্টুডেণ্টক শিক্ষকে এৰি দিছে ষ্টুডেণ্টে নিজে আনন্দত পঢ়ি আছে তোমালোকে তাৰে জমিন পৰ ভিডিঅ চাইছিলা মনত আছে ষ্টুডেণ্ট তাৰে জমিন পৰ তাৰে জমিন পৰ মনত আছে নহয় প্ৰণৱ Yes, আমিৰ খানৰ মুভি অত্যন্ত ভাল মুভি আমিৰ খানৰ তাত দেখাইছে কি এটা বাচ্চা কি ধৰণে মানসিকভাৱে মা দেউতা ইমানেই প্ৰেছাৰ দিছে ডাঙৰ ল'ৰাটো ফাৰ্ষ্ট হয় তুমি কোনো কামৰ নহয় তাই সকলো কথা উল্টাকে লিখে BOY একেবাৰে উল্টাকে লিখে কিন্তু কি ধুনীয়া ছবি আঁকিব পাৰে সেই ল'ৰাটোক কি ধৰণে পঢ়োৱা হৈছিল আমিৰ খানে সেই ল'ৰাটোৰ জীৱনেই পৰিৱৰ্তন কৰি দিলে তাক বিভিন্ন প্ৰক্ৰিয়াৰ যোগেদি শিকালে বিভিন্ন ধৰণৰ এক্টিভিটিৰ যোগেদি শিকালে ABCD শিকিলে কেনেকে ABCD সেই বাচ্চাটো এই ধৰণৰ গোলাকৃতি কেইটামান দৰ্জাৰ ওচৰত খিৰিকীৰ ওচৰত বনাই দিয়া হৈছিল ABCD 1 2 3 4 বনাই দিয়া হৈছিল হি নাচি নাচি ঘূৰি ঘূৰি A plus B C plus D whole square A plus B whole square 1 2 3 4 আটাইকেইটা প্লাস মাইনাস কৰা যেকেইটা বস্তু আগতে তাৰ মূৰৰ ওপৰত দি গৈছিল এই খেল ধেমালিৰ যোগেদি সেই বাচ্চাটো শিকি গৈছিল ইয়াত চোৱা কালাৰ্স শিকাই আছে চোৱা কালাৰ্স শিকাই আছে কোনটো কালাৰ কি কাম কৰে কিউব বনাবলৈ শিকাইছে ইয়াত শিকাইছে এইবিলাক যে তোমাৰ A for apple B for ball C for cat D for dog এইবিলাক চিনাকীকৰণ প্ৰত্যাভিক্ষা চিনাক্ত কৰিবলৈ শিকাইছে ইয়াত চোৱা ABCD টো মেলি দিছে ষ্টুডেণ্টক টিচাৰে কৈছে তুমি কোৱাচোন টাইগাৰ ক'ত আছে হি একেবাৰে দৌৰি গৈ টাইগাৰৰ ওপৰত থিয় হৈ যাব তাৰ মানে ইয়াত টাইগাৰ শব্দৰ স্পেলিং ক'ব লাগিব আৰু টাইগাৰৰ ওপৰত থিয় হ'ব লাগিব তাৰ মানে দাবা খেলাৰ নিচিনা পাশা খেলাৰ নিচিনা দাবা খেলাৰ নিচিনা এইকেইটা হ'ল দাবাৰ গুটি এইকেইটা দাবাৰ গুটি হয় আৰু ইয়াত লিখি দিছে A for apple B for ball C for cat শিক্ষকে এজন ষ্টুডেণ্টক মাতিব মাতি কিনে ক'ব তুমি কোৱাচোন কেটৰ স্পেলিং কি
তো এই বাচ্চাটো ক'ব CAT কেট, ভেৰি গুড, তুমি কেটৰ ওপৰত থিয় হৈ যোৱা। সেই ধৰণে যিমানটা ষ্টুডেণ্টে বেছিকৈ শুদ্ধ উত্তৰ দিব পাৰিব আৰু যিমান বেছি এটা এটা আখৰৰ ওপৰত থিয় হ'ব পাৰিব সি মাৰ্কছ পাব। তো ষ্টুডেণ্টৰ শিকিবলৈ কিমান ভাল লাগিব। চিমিলাৰলি চোৱা, ইয়াত চোৱা, এই ষ্টুডেণ্টে কি কৰি আছে, হাঁহি চোৱা, জয়ফুল লাৰ্ণিং। এক্টিভিটিৰ যোগেদি, খেল ধেমালিৰ যোগেদি কেনেকৈ শিকিছে চোৱা। ৰং কৰিবলৈ শিকিছে, প্ৰজেক্ট বনাবলৈ শিকিছে, ফিজিকেল এক্টিভিটি শিকিছে, সেমিনাৰ কনফাৰেন্সত ড্ৰিল বনাবলৈ শিকিছে, খেল ধেমালিৰ যোগেদি, কিউবৰ যোগেদি ABCD 1 2 3 4 ৰাইম, ৰিদম সব শিকি আছে। ইয়াকে কোৱা হয় আনন্দদায়ক শিক্ষা, যেটো তাৰে জমিন পৰ চিনেমাত দেখাইছিলে সেম। জয় মানে হৈছে আনন্দ। যেতিয়া আমি লাৰ্ণিং মেটেৰিয়েলত, শিক্ষণ পদ্ধতিত বিভিন্ন ধৰণৰ বস্তু ইউজ কৰোঁ, এইটো চোৱা, যেতিয়া আমি শিক্ষণ পদ্ধতিত খেল ধেমালিৰ যোগেদি, যেতিয়া আমি শিক্ষণ পদ্ধতিত খেল ধেমালিৰ যোগেদি বিভিন্ন বস্তুৰ যোগেদি ষ্টুডেণ্টক প্ৰেক্টিকেল নলেজ দিব বিচাৰোঁ, আনন্দদায়ক পৰিৱেশ দিব বিচাৰোঁ, ষ্টুডেণ্টক এটা অভিজ্ঞতা দিব বিচাৰোঁ, তাকে কোৱা হয় জয়ফুল লাৰ্ণিং। মই এটা অনলাইন আৰ্টিকেল ইউজ কৰি আছোঁ বুজাবলৈ যে লাৰ্ণিং বাই ডুইং কি। লাৰ্ণিং বাই ডুইং হ'ল কৰ্মভিত্তিক শিক্ষা, য'ত ষ্টুডেণ্টে বিভিন্ন খেল ধেমালিৰ যোগেদি, এক্টিভিটিৰ যোগেদি শিকে। কি কি শিকে ষ্টুডেণ্ট? বিভিন্ন সাবজেক্ট, সায়েন্স, মেথছ, GK, সোশ্যাল ষ্টাডিজ, সকলো সাবজেক্ট তেওঁলোকে শিকে। সকলো সাবজেক্ট তেওঁলোকে শিকিব পাৰে খেল ভিত্তিক পদ্ধতিৰ যোগেদি। এইটো কিয় দৰকাৰ ষ্টুডেণ্ট? খেল ভিত্তিক পদ্ধতি এজন ষ্টুডেণ্টক ক্লাছৰুমত আগ্ৰহী কৰি তোলে, ক্লাছটো বুজিবলৈ উজু হয়, ক্লাছৰুমত তেওঁ এক্টিভলি পাৰ্টিচিপেট কৰিব পাৰে, লগৰৰ লগত এটা ভাল সম্পৰ্ক স্থাপন হয়, নিজৰ বুদ্ধিমত্তা বাঢ়ে, নিজৰ আণ্ডাৰষ্টেণ্ডিং গ্ৰ' হয়, কথা তেওঁ ক্লিয়াৰকৈ বুজি পায়, লেচনৰ প্ৰতি এটা ইণ্টাৰেষ্ট ডেভেলপ হয় আৰু most importantly এটা আনন্দদায়ক পৰিৱেশত তেওঁ পঢ়া শুনা কৰিব পাৰে। জয়ফুল লাৰ্ণিঙৰ নিচিনাই আৰু এটা লাৰ্ণিং হ'ল প্লেৱে মেথড, খেল ধেমালিৰ যোগেদি শিকা, য'ত বিভিন্ন এক্টিভিটিৰ যোগেদি ষ্টুডেণ্টে পঢ়া শুনা কৰে। প্লেৱে মেথডৰ জনক হৈছে ফ্ৰেডৰিচ উইলহেম আগষ্ট ফ্ৰবেল। প্লেৱে মেথডটো শিকাইছে কোনে? ফ্ৰেডৰিচ উইলহেম আগষ্ট ফ্ৰবেল। ফ্ৰবেলে কি কৰিছিল? কেইটামান গিফ্টছ আনিছিল, কেইটামান গিফ্টছ আৰু অকুপেশ্যন, কেইটামান গিফ্টছ আৰু অকুপেশ্যন, তাৰ মানে হ'ল কেইটামান জীৱিকা নিৰ্বাহ কৰা বস্তু আৰু গিফ্টছৰ যোগেদি ষ্টুডেণ্টক খেল ধেমালিৰ আনন্দ দিছিল। কি কি আছিল? তেওঁ আনিছিল wooden spare cube, large cube, then sticks, various materials like drawing, performing, embroidery, paper cutting, weaving, braiding, paper folding, modeling, interlocking, তাৰ মানে স্পিনিং, ওয়েভিং, কাৰ্পেণ্টাৰী, আমি যে পঢ়িছোঁ যিবিলাক মানুহে উপাৰ্জন কৰিবলৈ ইউজ কৰে, বিভিন্ন ধৰণৰ বস্তু যিবিলাকৰ যোগেদি এজন মানুহে জীৱিকা নিৰ্বাহ কৰে, স্পিনিং, ওয়েভিং, কাৰ্পেণ্টাৰী, সেৰিকালচাৰ, এগ্ৰিকালচাৰ, এইবিলাক হ'ল আমাৰ জীৱন নিৰ্বাহৰ কেইটামান আহিলা। ফ্ৰেডৰিচ ফ্ৰবেলে কি কৰিছিল? ফ্ৰেডৰিচ উইলহেম আগষ্ট ফ্ৰবেল তেওঁ কি কৰিছিল? প্লেৱে মেথডত কিছুমান গিফ্টছ আনিছিল আৰু ল'ৰা ছোৱালীক কেনেকৈ কিউব বনাব লাগে, এটাৰ ভিতৰত এটা কেনেকৈ মিলাই মিলাই সোমাব লাগে, কেনেকৈ অংক কৰিব লাগে, সেই সকলো বস্তু খেল ধেমালিৰ যোগেদি বুজাইছিল।
খেল ধেমালিৰ যোগেদি বুজাইছিল। শিক্ষকৰ ভূমিকা এই ধৰণৰ জয়ফুল লাৰ্নিং বা প্লেৱে মেথডত কি আছে, এইটো আমাৰ লাষ্ট টপিক। তাৰপিছত মই কেইটামান প্ৰশ্ন সুধিম। শিক্ষকৰ ভূমিকা এই প্লেৱে মেথডত কি আছে? এই প্লেৱে মেথডত শিক্ষকে এজন ফেচিলিটেটৰ হিচাপে কাম কৰে, য'ত শিক্ষকে ষ্টুডেণ্টক শিকাৰ সুবিধা কৰি দিয়ে। ইয়াত শিক্ষকৰ কাম হ'ল ষ্টুডেণ্টক শিকাৰ সুবিধা কৰি দিয়া। বিভিন্ন ধৰণৰ বস্তুৰ যোগান ধৰা, যেনেকে ধৰা ড্ৰয়িং, পেইণ্টিং, কাৰ্পেণ্টাৰীৰ বস্তু, এই যে ফ্ৰবেলে ক'লে বিভিন্ন ধৰণৰ খেল ধেমালিৰ বস্তু যোগান ধৰা। ল'ৰা ছোৱালী সেইকেইটাৰ যোগেদি নিজে নিজে পঢ়া শুনা কৰিব। শিক্ষকৰ কাম হ'ল ABCD 1 2 3 4 বাবা ব্লেক শ্বিপ সকলো বস্তু এই ধৰণৰ আনন্দদায়ক পৰিৱেশত শিকোৱা, যাতে ষ্টুডেণ্টে ভিতৰৰ পৰা এটা টেনশ্যন ফ্ৰী এনভাইৰনমেণ্ট পায়, নিজৰ লগৰৰ লগত এটা সম্পৰ্ক স্থাপন কৰিব পাৰে, কথাবিলাক সহজকে বুজিব পাৰে, আকৌ নতুনকে শিকাৰ এটা আগ্ৰহ যাতে তেওঁলোকৰ উৎপন্ন হয়। ইয়াৰ কাৰণে হ'ল প্লেৱে মেথড, খেল ভিত্তিক শিক্ষা। তেতিয়াহ'লে ষ্টুডেণ্ট, আজি আমি দুটা ইম্পৰ্টেণ্ট মেথড পালোঁ। এটা হ'ল আনন্দদায়ক শিক্ষা আৰু এটা খেল ভিত্তিক শিক্ষা, জয়ফুল লাৰ্নিং আৰু প্লেৱে মেথড। আৰু ষ্টুডেণ্ট, ইণ্টাৰেষ্টিংলি এই দুটা মেথডেই কিন্তু চাইল্ড চেন্ট্ৰিক, মানে ষ্টুডেণ্টৰ ওপৰত নিৰ্ভৰ কৰা মেথড। ষ্টুডেণ্টে নিজে ভাল লগাৰ ওপৰত নিৰ্ভৰ কৰে এই মেথড কেইটা কেনেকে কাম কৰিব। তো ষ্টুডেণ্ট, এইটো হৈছে তোমাৰ ইউনিট 1, অত্যন্ত সৰু ইউনিট। তোমালোকৰ টোটেল 4টা ইউনিট আছে 40 মাৰ্কছৰ, অত্যন্ত সৰু সৰু ইউনিট। এই ইউনিটবিলাক মই ডিছকাছ কৰিম আৰু তোমালোকক হোম এছাইনমেণ্ট, ক্লাছ টেষ্ট, এই বস্তুবিলাক মই অতি সোনকালে ল'ম। তোমালোকক চিলেবাছটো গ্ৰুপত দিয়া আছে। মই এটা গুগল ক্লাছৰুম এতিয়া খুলিম, এই ৰাতিকে অকণমান দেৰিকে খুলিম। এইটো গুগল ক্লাছৰুমত তোমালোকে সোমাই যাবা। তোমালোকক মই ক্লাছ কোডটো দিম, তোমালোকে গুগল ক্লাছৰুম জইন কৰিবা আৰু তাতেই তুমি সব প্ৰশ্নবোৰ পাবা। তাতেই তুমি সকলো প্ৰশ্নবোৰ পাবা। মই এই পাৰ্টিকুলাৰ স্কিল এনহেন্সমেণ্টৰ ওপৰত ভিত্তি কৰি এটা কুৱেশ্যন বেংক বনাইছোঁ। মই বিভিন্ন ইয়াৰ কুৱেশ্যন কেইটা সামৰি এটা কুৱেশ্যন বেংক বনাইছোঁ, যাতে তোমাৰ পৰীক্ষাৰ প্ৰিপাৰেশ্যনৰ কাৰণে উজু হয়। সেই কুৱেশ্যন বেংকটো মই আপলোড কৰি দিম গুগল ক্লাছৰুমত। এইকেইটা সব ইয়াৰ কুৱেশ্যন হয়। 1 মাৰ্কৰ কুৱেশ্যন মই লাহে লাহে বনাম। এতিয়া মই ডাঙৰ প্ৰশ্ন বনাইছোঁ, লাহে লাহে তোমালোকে 1 মাৰ্কৰ প্ৰশ্ন পাই যাবা। তোমালোকৰ কাম হ'ল গুগল ক্লাছৰুমৰ পৰা সেই প্ৰশ্নকেইটা ডাউনলোড কৰি পৰীক্ষাৰ প্ৰিপাৰেশ্যন চলাই থাকা। মই যেকেইটা টপিক পঢ়ালোঁ তাৰ ইনফৰমেশ্যন তুমি ইণ্টাৰনেটৰ পৰা চাৰ্চ কৰা, নহ'লে ইয়াৰ লগত লাগতিয়াল বুকছ তুমি কিনা, ধুনীয়াকৈ তুমি বুকছ কিনা। আৰু মই যে ক্লাছকেইটাত গুগল ক্লাছৰুমত যে কুৱেশ্যনছ কেইটা আপলোড কৰিম, ইয়াৰ কুৱেশ্যনছ কেইটা গোটেই পাৰ্টটোক সামৰি আপলোড কৰিম। সেইকেইটা পৰীক্ষাৰ কাৰণে নোটৰ নিচিনাকৈ বনাই যোৱা। মই লাহে লাহে তোমালোকক হোম এছাইনমেণ্ট দিম। নেক্সট ক্লাছত মই তোমালোকক হোম এছাইনমেণ্ট দিম আৰু হোম এছাইনমেণ্টটো ছাবমিট কৰিবলৈ এটা সময় দিম। তোমালোকৰ মই বুজোৱা টপিকটো বুজাত কিবা অসুবিধা হৈছে? নাই মেম। ঠিক আছে, তেতিয়াহ'লে কোৱাচোন, প্লেৱে মেথড কোনে আৱিষ্কাৰ কৰিছিল? এনিৱান? প্লেৱে মেথডৰ জনক কোন? কোনে প্লেৱে আৱিষ্কাৰ কৰিছিল? তেওঁৰ নাম কি আছিল? ফ্ৰেডৰিচ উইলহেম আগষ্ট ফ্ৰবেল। আকৌ কৈছোঁ মই, প্লেৱে মেথডৰ জনক আছিল ফ্ৰেডৰিচ উইলহেম আগষ্ট ফ্ৰবেল। কোন আছিল ষ্টুডেণ্ট? ফ্ৰেডৰিচ উইলিয়াম আগষ্ট ফ্ৰবেল। উইলহেম ফ্ৰেডৰিচ উইলহেম আগষ্ট ফ্ৰবেল। ভেৰি গুড। আচ্ছা ষ্টুডেণ্ট,
তোমালোকৰ কোন দুটা পদ্ধতি আজি মই পঢ়ালো? কোন দুটা শিক্ষণ পদ্ধতি আজি তোমালোকে পঢ়িলা? জয়ফুল আৰু প্লেবেক মেথড। Yes, joyful learning and playway method. আচ্ছা স্টুডেন্ট, এই যে playway method আছে তাত ফ্ৰবেলে কি কি ইউজ কৰিছে, কেনেকে পঢ়াবলৈ কৈছে বা কোনো ধৰণৰ আহিলা তেওঁ ইউজ কৰিছিল নেকি? ষ্টুডেণ্টক খেলভিত্তিক নলেজ দিবলৈ ফ্ৰবেলে কি কি আহিলা ইউজ কৰিছিল? কিউবৰ জৰিয়তে বিভিন্ন ধৰণৰ খেল ধেমালিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছিল। Yes, কিউবৰ জৰিয়তে খেল ধেমালিৰ জৰিয়তে তেওঁ গিফ্টছ আৰু অকুপেশ্যন বুলি কয়, তেওঁ গিফ্টছ আৰু অকুপেশ্যন ইউজ কৰি পঢ়াব চেষ্টা কৰিছিল। আৰু এটা কথা কোৱা ষ্টুডেণ্ট, মেক্সিমছ অফ টিচিং কেইটামান কোৱাচোন, শিক্ষণৰ বিধি কেইটামানৰ নাম কোৱা, শিক্ষণৰ বিধি কেইটামানৰ নাম। সৰলৰ পৰা জটিললৈ, ভেৰি গুড। জনাৰ পৰা নজনালৈ, দেখাৰ পৰা নেদেখালৈ। বাহ, ভেৰি গুড। তো তেতিয়াহ'লে ষ্টুডেণ্ট আমি স্কিল এনহেঞ্চমেণ্টৰ যিটো প্ৰথম ইউনিট আছে এই ইউনিটটো আজি আমি ধুনীয়াকৈ শেষ কৰিছোঁ স্কিল এনহেঞ্চমেণ্টৰ। আৰু তোমালোকৰ কালি ৰাতিপুৱা যিটো ক্লাছ হ'ব এই ক্লাছত মই ডিছকাছ কৰিম ইউনিট 2 আৰু স্কিল এনহেঞ্চমেণ্টৰ ইউনিট 2টো হৈছে, মই নামটো কৈ দিছোঁ। তো আজি আমি ডিছকাছ কৰিছোঁ স্কিল এনহেঞ্চমেণ্টৰ, মই আকৌ এবাৰ কৈ দিছোঁ। মই বিকি দত্তৰ মেছেজটো পালোঁ, বিকি দত্ত থেংক ইউ, তুমি ক্লাছৰ এটেণ্ডেঞ্চটো দিছা। আজি আমি ডিছকাছ কৰিছোঁ, এক মিনিট তোমালোকৰ চিলেবাছটো খোল খাই আছে। আজি ডিছকাছ কৰিছোঁ টিচিং লাৰ্ণিং প্ৰচেছ কি, টিচিং লাৰ্ণিং প্ৰচেছৰ বৈশিষ্ট্য কি, মেক্সিমছ অৰ টিচিং লাৰ্ণিঙৰ বিধিকেইটা কি কি, লাৰ্ণিং বাই ডুইং মেথডটো কি, জয়ফুল লাৰ্ণিং কি আৰু প্লেৱে মেথড কি। তো আমাৰ ইউনিট 1টো আজি আমি বুজি পালোঁ, তোমালোকে এনচাৰো কৰিলা। কালি আমি ডিছকাছ কৰিম ইউনিট 2 লেসন প্ল্যান এণ্ড অডিঅ' ভিজুৱেল এইডছ। কালি আমাৰ ডিছকাশ্যন হ'ব ইউনিট 2ৰ ওপৰত, লেসন প্ল্যান এণ্ড অডিঅ' ভিজুৱেল এইডছ। তো ষ্টুডেণ্ট তোমালোকে এতিয়া গুগল ক্লাছৰুমত জইন কৰিবা, মই ৰাতিকে দিম আৰু তাতেই মই লাহে লাহে হোম এছাইনমেণ্টৰ কুৱেশ্যন আৰু এই আমাৰ লাগতিয়াল কামকেইটা কৰাই থাকিম। গুগল ক্লাছৰুমত আজি জইন হ'বা, ঠিক আছে ষ্টুডেণ্ট? অ'কে মেম। ঠিক আছে বাইদেউ। ঠিক আছে, মই এই ক্লাছৰ ৰেকৰ্ডিংটো তোমালোকৰ গ্ৰুপত দি আছোঁ।